ঘটনাটো আমিতো ৰাতিপুৱাৰ পৰা ড্ৰাইভ কৰিলোঁ। ড্ৰাইভ কৰি উঠি আমি নেক্সট এটা টীম আহিছিলে, সেই টীমত তেখেতো আছিলে, যিজন আমি বনকৰ্মী এক্টিভ আছিলে তেখেতে তাৰমানে ড্ৰাইভ কৰি থকাৰ সময়ত গাঁৱৰ মাজত হাতীটো সোমাই গ'ল, দুটা হাতীটো ফালৰি কাটি। তো সেই দুটা হাতীটোক খেদিব যোৱাত সেই দুটা হাতীটো চচা লয় বনকৰ্মীলৈ। তেখেতৰ নাম বনকৰ্মীগৰাকীৰ নাম সঞ্জু ইছৱাৰী, চিভিলিয়ান তপন টিমচিনা। তেখেতো নিহত হৈছে। তেখেতো একেলগে গাঁৱৰ লগতে খেদিছিলে হাতীটো। তো তেখেতৰ নাম তপন টিমচিনা। আমি এজন বনকৰ্মী আমি হেৰাব লগা হৈছে আৰু লোকেলিটিৰ পাব্লিক হাতী জাকৰ পৰা দুটা হাতী অতৰ্কিতে ওলাই ফালে তাৰমানে গাঁও ফিল্ড দৌৰ মাৰিছিল। লগে লগে আমি বনকৰ্মী হওক, আমি NGO বা লোকেল পাব্লিকে হাতীটো আমি খেদি পঠোৱাৰ কাৰণে আমি বহুত চেষ্টা কৰাৰ মাজতো মানে হঠাৎ কৰি হাতীটো তাৰমানে উগ্ৰমূৰ্তি ধাৰণ কৰি আমাৰ বনকৰ্মী এজন আৰু এজন লোকেল পাব্লিকক তাৰমানে গছকি নিহত কৰিছে। আমি কি কওঁ, যিজন মানে ব্যক্তি জনসাধাৰণক ইমান নিৰাপত্তা দি থকা ব্যক্তি এজন আজি আমি আমাৰ হাতৰ পৰা আমাৰ ক'ব গ'লে আমি ষ্টাফৰ পৰা আমি হেৰুৱাব লগা হৈছে। তেখেত ইমান এজন সাহসী আছিল, আমাৰ এজন মানে ভাল এজন আমাৰ মানে বনকৰ্মী হিচাপে আছিল। কিন্তু আজি যিটো পৰিৱেশ হৈছে সেই পৰিৱেশৰ মাজত তেখেতে নিজেও তাৰমানে হাৰ মানিব লগা হৈছে, যাৰ কাৰণে তেওঁ অতৰ্কিতে হাতী গছকি মাৰি পেলাইছে আৰু এজন লোকেল পাব্লিককো মাৰি পেলাইছে। আমি চৰকাৰ প্ৰশাসনক এইটো কৈছোঁ, চৰকাৰক আমি যাতে পৰ্যাপ্ত পৰিমাণে তাৰমানে বনকৰ্মী নিয়োগ কৰক, সা সুবিধা দিয়ক, আৰু যিটো নিহত পৰিয়ালক যাতে তাৰমানে সেই বনকৰ্মী যিটো নিহত হৈছে আমাৰ ষ্টাফৰ ভিতৰত বা আমাৰ যি ভাই বন্ধু তাৰ ঘৰত এজন চৰকাৰী চাকৰিয়ালৰ এটা সুবিধা প্ৰদান কৰক চৰকাৰক, মই এইটো অনুৰোধ কৰিছোঁ। কাৰণ কিয় তেওঁ যিহেতু কৰ্তব্য অৱস্থাতে তাৰমানে হাতী গছকিত মৃত্যুবৰণ কৰিব লগা হৈছে, গতিকে চৰকাৰক মই বিশেষভাৱে মই অনুৰোধ জনাইছোঁ যাতে তেওঁৰ পৰিয়ালৰ এজনক হ'লেও আমাৰ চৰকাৰী চাকৰি প্ৰদান কৰি যাতে তেওঁৰ আহি থকা দিনবোৰত যাতে পৰিয়ালৰ কিবা এটা কৰ্মস্থান কৰি দিয়াৰ কাৰণে মই অনুৰোধ জনাইছোঁ। আৰু লগতে যিহেতু এজন পাব্লিকো নিহত হৈছে, সেই পাব্লিকৰো পৰ্যাপ্ত পৰিমাণৰ যাতে ক্ষতিপূৰণ যাতে চৰকাৰী ক্ষতিপূৰণ যাতে পাওক, সেইটো মই কামনা কৰিছোঁ। এই মানে 20টা হাতীৰ জাক নলবাৰীৰ পৰা যোৱাকালিৰ পৰা এটা ড্ৰাইভ আছিল, য'ত যোৱাকালি নলবাৰী বাস্কা টিমে মিলিখিনি হাকেটালৈকে হাতী খেদি আনিল। কিন্তু যোৱাকালি নিশা হোৱাৰ কাৰণে এই অঞ্চলত হাতী থাকি গ'ল। আজি ৰাতিপুৱা আকৌ ড্ৰাইভ আৰম্ভ কৰিলে, কিন্তু কি হ'ল, এই 20টা হাতীৰ পৰা দুটা হাতী ফটকৈ ফালৰি কাটি খৈৰাণী গাঁৱত প্ৰৱেশ কৰিছিল ঠিক 12:01 বজাত। আমি যি ডিউটিত থকা ষ্টাফবোৰক মাতিলোঁ যে ছাৰ এইটো নামাই লওক, কিন্তু তেওঁলোকে ক'লে যে আমি প্ৰথমে ষোল্লটাটো লৈ যাওঁ, ৰৈ যোৱাটো পাছত আমি চাই ল'ম। সেই চাগে 16টাটো গুচি গ'ল পাহাৰপুৰৰ ছাইডে, কিন্তু যি দুটাত আছিল ইয়াতে সেই দুটা হাতী খেদিবলৈ যেতিয়া কুমাৰীঘাটা ফৰেষ্ট ষ্টাফ আহিল, যেতিয়া ড্ৰাইভ কৰি আছিল এই দুটা হাতীটো যাতে অলপ ছেফ ছাইডত লৈ ছেফ ছাইডত খেদিব পাৰোঁ, মানে কি হ'ল, অকস্মাত মানে দুটা হাতী খেদি আহিল, যাৰ ফলত আমাৰ কুমাৰীঘাটা ফৰেষ্ট ষ্টাফৰ এজন বনকৰ্মী আৰু লগতে নগাঁৱৰ পৰা এই খৈৰাণীত আলহী খাব অহা এজন লোক নিহত হ'ল।